গুৱাহাটীত এবাৰ সামগ্ৰীৰ দৰ বাকিলে আৰু নকমে। মহানগৰীৰ বজাৰত আজিও পাচলিৰ দৰ জুই চাই। বজাৰৰ অভাৱত দিশহাৰা বৰপেটা ৰোডৰ কৃষক। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বৰপেটা ৰোডৰ এনে একাংশ খিলঞ্জীয়া কৃষকে কৰিছিল ৰবি শস্যৰ খেতি। খেতিডৰা নদন বদন, ওলকবি, বন্ধাকবি, ব্ৰকলি, বেঙেনা, বিলাহীও লাগিছে ডাল ভৰি। মানে কি কম আৰু এতিয়া খেতি কৰি মানে বিপদত পৰা হেনে হৈছে এইবাৰ। মানে বন্ধাকবি আছিল, ব্ৰকলি আছিল, বেঙেনাও আছিল, ওলকবিও আছিল, ইফালে বিলাহীও আছিল। পিছে নাই উৎপাদিত ফচল বিক্ৰী কৰিব ক'ত? পানীৰ দৰত বজাৰলৈ বিক্ৰী কৰিব নিলেও নাই চাহিদা। বজাৰটো এইবাৰ একদম মানে এইবাৰৰ দৰে মানে বেয়া হোৱাই নাই কোনো বছৰে। আজি 10-15 বছৰমান খেতি কৰিলো, মানে কি এইবাৰত মানে মূল্যটো একদম কম। বজাৰত নিলেও মানে বিক্ৰীয়ে নহয়, এতিয়া মানে একদম বিপদত পৰিছো। এতিয়া গৰুক খুৱাব লগা অৱস্থা হৈছে, মানে বন্ধাকবিয়ে হওক, ওলকবিয়ে হওক, বেঙেনাই হওক, এইবিলাক গোটেইবিলাক মানে কি একদম বজাৰত চাহিদাই নাই, একেবাৰে কম। বৰপেটা ৰোডৰ বজাৰত বেঙেনা, বিলাহী প্ৰতি কিলোত 2 টকা, বন্ধাকবি, ওলকবি, ব্ৰকলি প্ৰতি কিলোত মাথো 3 টকা। বৰ্তমানতো বজাৰত নিলে মানে 3 টকাৰ পৰা 4 টকা, হায়েষ্ট 5 টকা বিক্ৰী হয় বৰ্তমান বৰপেটা ৰোডত বিলাহী। আৰু বন্ধাকবিটো 3 টকা 4 টকা এনেকুৱা হয় বিক্ৰী। কিন্তু মানে কি এতিয়া আমি হাজিৰা দি উঠাব লগা হয়, কিন্তু আমাৰ মানে কি খৰচাবিলাকে নুঠে, মানে কি একদম লজত পৰি আছো আৰু এতিয়া মানে। বজাৰলৈ বিক্ৰীৰ বাবে নিও লাভ নাই। 2 টকা দৰত বিক্ৰী কৰিলে নোলাই গাড়ী ভাড়াই, হাজিৰা দিব ক'ৰ পৰা? বন্ধাকবি প্ৰায় এতিয়া কাটাই হোৱা নাই, মানে 2-3 বিঘামান বন্ধাকবি আছে, আৰু ব্ৰকলিও আছে মোটামুটি আধা বিঘামান আছে ব্ৰকলি। আৰু বিলাহীটো 3 টকা 4 টকা হায়েষ্ট মূল্য এতিয়া পাই আছো, কিন্তু তথাপিতো আমাৰ এতিয়া নুকুলাই মানে সেইখিনি। খেতিত ওলমি লাগিছে ভোলা বেঙেনা, পিছে নিচিঙে 15 দিন হ'ল। বেঙেনা ছিঙিবলৈ এৰিলে কৃষকে। বেঙেনাটো আৰু বাদে দিলো, আজি 10-15 দিন মান হ'ল। ভোলা বেঙেনাটোতো আজি মানে বজাৰ নাইয়ে, 2 টকা 3 টকা বজাৰত নিলে সুধিয়ে নাছে, মানে এনেকুৱা অৱস্থা হৈছে। পথাৰতে পচিছে ৰবি শস্যৰ খেতি, গৰু ছাগলীক খুৱাইছে কবি বেঙেনা। বজাৰত মূল্যই নাই, বস্তুবিলাক গৰুক খুৱাবলগীয়া হৈছে। লগতে যিবিলাকক এনে হাজিৰা কামলা সেইবিলাকক পইচা দিব নোৱাৰা অৱস্থা হৈছে। কিছুমানেতো আৰু এতিয়া খেতি কৰি মানে বাদেই দিব লগা হৈছে, খেতিবিলাক এৰি গুচি গৈছে। কিছুমানে মানে কি টকা পইচা মানে দিব নোৱাৰি। এইবাৰ বজাৰৰ দৰ দেখি কৃষক উপায়হীন, মূলটোকে নুঠিব বুলি ভুগিছে চৰম হতাশাত। মিনিমাম বিলাহীটো এবিঘা কৰিলে 30-35 হাজাৰ টকা লাগি যায়। এইটো এতিয়া নিজৰ অৰ্থ ভাঙি কিনে কৰা হৈছিল, কিন্তু এতিয়া মানে সেইখিনি এতিয়া মানে মূল্য নাপাম আৰু এইবাৰ বছৰ নাই। এইবাৰ মানে একদম মানে বিপদত পৰিছো, আৰু মানে কি নিজৰ যিখিনি মূলধন খৰচা কৰিছিলো সেইখিনি মানে আহাটো মুস্কিলে আছে এই বছৰ। ধাৰ ঋণ কৰি মাটি ভাড়াত লৈ একাংশই কৰিছিল খেতি। এতিয়া ধাৰৰ বোজাত পোত খোৱা কৃষকে দেখিছে সৰিয়হ ফুল। আশে-পাশে বহুত আমাৰ লগৰীয়া বহুত আছিল, বহুত দূৰৰ পৰা আহি কিনে খেতি কৰে। তেওঁলোকৰো মানে কি বহুতে সুতত বা ধাৰৰ পৰা ঋণ লৈ কিনে খেতি কৰিছিল, মানে এতিয়া মাটিৰ কিছুমান ঠিকা দিব পৰা নাই, তেনেকুৱা অৱস্থা হৈছে। বৰপেটা ৰোডৰ পৰা হিমাংশু কুমাৰ দাস, DY 365।